প্ৰশ্নটো হ'ল যে ডেইলি কেটাকে আপুনি এনসাৰ প্ৰেক্টিছ কৰিব লাগে এক্সামত কেটা লিখিব লাগিব আপোনালোকে এক্সামত 20টা লিখিব লাগিব 3 ঘণ্টাত আৰু প্ৰবলেমটো কি এই 3 ঘণ্টাত 20টা লিখিব নোৱাৰাটো এটো প্ৰবলেম সো ইয়াৰ সলিউশন কি আজি 20টা পঢ়ক মুখস্থ কৰক আৰু কাইলে লিখক টাইম বাউন্ড লিখক নুসুৱাকে লিখিব চেষ্টা কৰক আৰু যদি নুসুৱাকে লিখিব নোৱাৰে তেতিয়াহলে কপি কৰি হলো লিখক কিন্তু টাইম বাউন্ড লিখক এতিয়াপা প্ৰেক্টিস কৰি থাকিলে 20টাকে আপুনি 50 দিনত 1000টা আপোনাৰ প্ৰশ্ন মুখস্থ হৈ যাব আৰু লিখিব পৰা হৈ যাব এই 1000টা প্ৰশ্নৰ ভিতৰতে আপোনাৰ উৰাই ঘুৰাই টাকুৰ ঘুৰাই হুদি থাকিব আৰু এইকিটা যেতিয়া আহিব আপুনি ছাপিব লাগিব ইয়াৰ বাহিৰে কি আহিব ইয়াৰ বাহিৰে কাৰেন্ট এফেয়াৰ আহিব আৰু 1000টা আপুনি লিখিব পৰা হৈ গলে এই কাৰেন্ট এফেয়াৰ কিটাও আপুনি লিখিব পৰা হৈ যাব আপোনাৰ স্কিল টু ডেভেলপ হৈ যাব টাইম বাউন্ড লিখা অভ্যাস হৈ যাব সো 20টাকে লিখক এভৰি ডে লিখক অল্টাৰনেট ডেজত আপুনি এসে কৰিব পাৰে এভৰি ডে আপুনি 20টাকে নিলিখি আপুনি অল্টাৰনেট ডে 20টাকে লিখিলে আৰু অল্টাৰনেট ডেত আপুনি এসে লিখিলে আৰু সেকেন্ড মান্থ আপুনি এটো দুবেলা আপুনি কৰি লব পাৰে প্ৰথম বেলা 20টা আনসাৰ নেক্সট বেলা 20টা আনসাৰ আপুনি কৰি লব পাৰে এইখিনি কৰক আৰু এবাৰে মেইনস ক্লিয়াৰ কৰক ধন্যবাদ জয় আই অসম